Hello student, I hope তোমালোক ভালে আছা। আজি মই তোমালোকৰ ক্লাস 8 ৰ ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 15 ৰ এক্সাৰসাইজ 15.12 ইয়াত কৰাম, ঠিক আছে। ইয়াৰ আগতে তোমালোকে কি কৰিবা, ইয়াৰ ইন্ট্ৰোডাকশন যেটো ভিডিও আছে হেতু তোমালোকে প্ৰথমে চাই লবা। মই গ্ৰাফৰ বিষয়ে আটাইবোৰ বেসিক বস্তু মই তাত আলোচনা কৰিছো। প্ৰায় 40 মিনিটতকৈ বেছি এটা ভিডিও হেতু তোমালোকে চাই লবা, তেতিয়া মানে এইবোৰ যে নিজে নিজে কৰিব পাৰিবা, ঠিক আছে। তো তোমালোকৰ একো প্ৰবলেম নহয়, ওকে। তোমালোকে সেই ভিডিওৰ লিংকটো তোমালোকে ডেসক্ৰিপশনত চোৱা, তাত ধুনিয়াকে দিয়া আছে, ঠিক আছে স্টুডেন্টস, ওকে। তো প্ৰথম আমাৰ এক্সারসাইজ 15.12 আমাক কি দিছে আমি চাও। প্ৰথমটো কোৱেশ্চন আমি ধুনিয়াকে চাও। হ্যাঁ, প্ৰথমটো কোৱেশ্চন আমাক দিছে যে a car went from Lakhimpur to Guwahati. A line graph of distance covered and time required is shown below. Study the graph and answer the following. অর্থাৎ আমাক কৈছে যে এখন গাড়ী লখিমপুৰৰ পৰা ক'ত গৈছে, গুৱাহাটীলৈ গৈছে। এ লাইন গ্ৰাফ মানে কি ষ্টুডেন্ট, যে এটা তোমাৰ ৰেখা, এটা ৰেখাৰ লেখ। মই যে এইদিনাখন কৈছিলো যে কি কি ধৰণৰ গ্ৰাফ আছে, পিক্টোগ্ৰাফ, বাৰ গ্ৰাফ, ডাবল বাৰ গ্ৰাফ, হয়নে নহয়। এইটো কি যে এটা আমাৰ লেখ দিয়া আছে, তাত কি কি দিয়া আছে, ডিস্টেন্স দিয়া আছে, কিমান ডিস্টেন্স গাড়ীটোৱে কভাৰ কৰিছে আৰু কিমান সময়ত সেই ডিস্টেন্সটো কভাৰ কৰিছে, এইবিলাক আমাক দিয়া আছে। নাও আমি কি কৰিব লাগে, এই গ্ৰাফটো আমি ষ্টাডি কৰিব লাগে আৰু তলৰ এই যে আমাক কোৱেশ্চন কিটা যে দিছে এইবোৰৰ আনসাৰ আমি দিব লাগে। ওকে স্টুডেন্টস, তো প্ৰথমে আমি গ্ৰাফটো চাও। হ্যাঁ, বহুত ধুনিয়া। তো এইটো এটা কাৰ্টেসিয়ান প্লেন। তো ইয়াৰ আমি গ্ৰাফটো চাম। আমি জানো যে এটা গ্ৰাফৰ সদায় কি থাকিব, দুটা এক্সিস থাকিব। এটো হল y, এটো হল x, এটো হল y ড্যাশ, এটো হল x ড্যাশ, হয়নে নহয়। এটো হল x ড্যাশ। কিন্তু ইয়াত যেহেতু আটাইবোৰ প্লাসৰ, ইয়াতটো মাইনাস নহয়, ডিস্টেন্স মাইনাসত হ'ব নোৱাৰে আৰু টাইমটো মাইনাসত হ'ব নোৱাৰে, সেই কাৰণে এইবিলাক বস্তুৰ প্ৰয়োজন হোৱা নাই। অকল আমি এইটো লৈ কৰিম, এইটো সেকশন, ঠিক আছে স্টুডেন্ট, ওকে। সো তো ইয়াত এইখিনি কি বুজাইছে, ডিস্টেন্স বুজাইছে। এইখিনি কি বুজাইছে, ডিস্টেন্স। এইটো বুজাইছে ডিস্টেন্স আৰু এই যে এক্সিসটো, এই এক্সিসটোৱে বুজাইছে টাইম, ওকে। এক্স এক্সিসটোৱে কি বুজাইছে, ইয়াত টাইম বুজাইছে আৰু ওয়াই এক্সিসটোৱে কি বুজাইছে, ডিস্টেন্স, ওকে। তো প্ৰথমে আমি চাও ইয়াৰ প্ৰতিটো ঘৰত যেটো ডিস্টেন্সৰ আছে এটো 50 কিলোমিটাৰ, 50 কিলোমিটাৰ, 50 এনেকৈ গৈছে। অৰ্থাৎ 0, 50, 100, 150, 200, 250 এনেকৈ গৈছে। তাৰ পিছত এটো হ'ল টাইমটো আমাৰ 1 ঘণ্টা ডিফাৰেন্স, হয়নে নহয়। ৰাতিপুৱা 7টা, এটো এম মানে কি ৰাতিপুৱা 7টা, তো 7টা, 8টা, 9, 10, 11, তাৰ পিছত দুপৰীয়া 12টা, তাৰ পিছত পিএমত গুচি আহিল, হয়নে নহয়, ওকে। তো আমি এইবোৰ বস্তু চাও ধুনিয়াকে। এতিয়া আমাৰ কোৱেশ্চনবোৰ কি, আমি এইটো চাও কোৱেশ্চনবোৰ এতিয়া। হ্যাঁ, আমি ইয়াত গম পালো যে গাড়ীটোৱে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে 7টা বজাৰ পৰা, 8টা বজাত গৈ হি 50 কিলোমিটাৰ গ'ল। আকৌ 9টা পাওতে হি 100 কিলোমিটাৰ গ'ল। 10টা পাওতে হি 150 কিলোমিটাৰ মানে মুঠতে গ'ল। আৰু 11টাৰ মাজত হি 200 কিলোমিটাৰ গ'ল। আৰু চোৱাচোন ইফালে 12টা বজাতো কি আছে, 200 কিলোমিটাৰতে আছে। তো ইয়াৰ পৰা আমি গম পালো যে গতি কৰা নাই। আচ্ছা, ইয়াত কৈছে what data does two axis represent, ইয়াত দুটা এক্সিসে কি ৰিপ্ৰেজেন্ট কৰিছে। ওকে, ইয়াত আমি ক'ব পাৰিম যে here x axis, চোৱাচোন আমি ইয়াত ক'ব পাৰিম যে x axis represent time and y axis represent distance, হয় নহয় স্টুডেন্টস। তো আই হোপ তোমালোকে বুজি পাইছা। হ্যাঁ, তো মই এনেকৈ লিখিম। প্ৰথমটো আনসাৰ আমি লিখো, বহুত ধুনিয়াকে লিখিব লাগিব আমাৰ। হ্যাঁ, তোমালোকে জাস্ট চাই থাকা ধুনিয়াকে আটাইবোৰ বস্তু। 1ত আমি কি কৰিম, from the figure, x axis represent time and y axis represent distance.
ডিস্টেন্স আচ্ছা ইয়াত কি কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে নে কোৱাচোন আমি ইয়াত গম পাইছোঁ যে এক্সে কি বুজাইছে সময় বুজাইছে আৰু ৱাই কি বুজাইছে ৱাই অক্ষই কি বুজাইছে আমাৰ ডিস্টেন্স বুজাইছে ডান এইটোৱে আছিল আমাৰ হয়নে নহয় অ'কে তাৰপিছত আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ ইয়াত আমাক কি কৈছে what is the total distance covered and total time taken by the car okay আমাক ইয়াত কৈছে যে কিমান ডিস্টেন্স কভাৰ কৰিছে আৰু কিমান সময় লৈছে সেই টোটাল ডিস্টেন্সটো কভাৰ কৰোতে আচ্ছা তো ইয়াৰ পৰা আমি চাম যে টোটাল ডিস্টেন্সটো কিমান হ'ল এইটো আমি চাম এতিয়া সো টোটাল টাইম আমাৰ কিমান হৈছে ইফালে 1 ঘণ্টা 2 3 4 5 6 7 আৰু 8 তো ইফালে 8 ঘণ্টা গ'ল ইফালে কেই ঘণ্টা গ'ল কোৱাচোন 8 ঘণ্টা সময় হ'ল 8 ঘণ্টা আৰু ডিস্টেন্স কিমান হৈছে কোৱাচোন ডিস্টেন্সটো ইয়াৰ পৰা যদি মই ইয়াত এনেকৈ এটা সুন্দৰকৈ যদি মই লাইন বনাওঁ তো এইটো যাব চোৱাচোন এইটো কাৰ মাজত গৈছে 350 তো 400 আৰু 350 ৰ মাজৰটো কি হ'ব 375 400 আৰু 350 ৰ মাজৰটো কি হ'ব 375 তো আমি এনেকৈ লিখি দিম হয়নে নহয় আমি এনেকৈ লিখি দিম যে দুই নম্বৰ the car travels total 375 kilometer in 8 hours okay ইয়াত কাৰোবাৰ ডাউট আছে নে কোৱাচোন কিমান ধুনীয়াকৈ মই লিখি দিছো তোমালোকে চোৱা নিজে সময়টো কিমান গৈছে সময়টো হ'ল ইফালে চোৱা 7 ৰ পৰা 3 তো ইফালে হৈ গ'ল আমাৰ কিমান ইফালে হৈ গ'ল আমাৰ 5 আৰু ইফালে 12 ৰ পৰা 3 লৈ 3 ঘণ্টা তো 5 আৰু 3 8 ঘণ্টা হৈ গ'ল আৰু মুঠতে ডিস্টেন্সটো কিন্তু 400 নহ'ব কাৰণ 400 হ'বলৈ হ'লে এইটো গোলটো ইয়াত থাকিব লাগিছিল বৃত্তটো হয় নহয় তেতিয়াহে হ'লে হেতেন 400 বাট এইটো 400 নহয় আই হোপ তোমালোকে বেসিকবোৰ বুজি পাইছা বহুত সহজ হয় এইবোৰ হা চোৱা তাৰ পিছৰ কুৱেশ্যনটো আমি চাওঁ তাৰ পিছৰ কুৱেশ্যনটো আমাক কি কৈছে ইয়াত আমাক কৈছে at what time the car had maximum speed কৈছে যে কোনটো সময়ত কাৰটোৱে ম্যাক্সিমাম স্পিড গৈছে সো ইয়াৰ পৰা আমি গম পালো যে 7টাৰ পৰা 8টা বজালৈ এই 1 ঘণ্টাৰ ভিতৰত মাত্ৰ 50 কিলোমিটাৰ ইয়াতো 50 কিলোমিটাৰ ইয়াতো এই 9টাৰ পৰা 10টাটো 50 কিলোমিটাৰ মানে 50 কেনেকৈ গম পাইছো 100ৰ পৰা 150 লৈ গ'ল তো 50 কিলোমিটাৰ আকৌ 10টাৰ পৰা 11টা বজালৈ 50 কিলোমিটাৰ আৰু 11ৰ পৰা 12 বজালৈ একেবাৰে জুৱাই নাই মানে কৰবাত ৰৈ আছে কাৰণ তুমি কেনেকৈ বুজি পাইছা 11টা বজাত যদি তুমি চোৱা ইয়াত গ'ল হি 200 আকৌ 12টা বজাতো আহি কতই ৰৈ আছে 200 তে ৰৈ আছে তো ই জুৱাই নাই তুমি কোৱাচোন তুমি যদি ধৰা কৰবাত ৰৈ থাকা ধৰা তুমি প্ৰথমে 5 কিলোমিটাৰ খোজকাঢ়িছা তাৰ পিছত 1 ঘণ্টা তুমি আকৌ জিৰণি লৈছে তেতিয়া তুমি মুঠতে কিমান 5 কিলোমিটাৰ কিমান খোজকাঢ়িছা 5 কিলোমিটাৰ এনে কোৱা হয় নহয় তো ম্যাক্সিমাম কোড গৈছে কোৱাচোন 12টা হি জিৰণি লৈখিনি তাৰ পিছত এটা স্পিড বঢ়াল তাৰ 12টাৰ পৰা 1টা বজালৈ কিমান গ'ল হি চোৱাচোন 200 কিলোমিটাৰৰ পৰা হি একেবাৰে 300 কিলোমিটাৰ তো এই 1 ঘণ্টাত হি 100 কিলোমিটাৰ গ'ল তো সময় কোনটো হ'ব আমাৰ এই 12 নুনৰ পৰা 1 pm 12 নুনৰ পৰা 1 pm তো আমাৰ কোৱেশ্চনটো কি কৈছিলে the car had maximum speed in তো আমি এনেকৈ লিখিম কি নম্বৰ 3 নম্বৰ in 12 noon 12 noon or 1 pm আমি এনেকৈ লিখি দিওঁ from 12 noon to 1 pm 12 noon to 1 pm I hope তোমালোকে এইখিনি বুজি পাইছা নেক্সট কোৱেশ্চনটো আমি চাওঁ ইয়াত আমাক কি কৈছে did the car stop on the route if so
for how much time it stopped. Yes, এই গাড়ীটো কি কৰিছে ৰৈছিলে হয়নে নহয় আমাক কৈছে যে গাড়ীখন did the car stop on the road আমাক কৈছে যে গাড়ীখনে কি ৰাস্তাত ৰৈছিলে yes ৰৈছিলে আমি গম পাইছিলো হয়নে নহয় যে আমি কোড গম পাইছিলো যে 11টাৰ পৰা 12 বজালৈ হি ৰৈছিলে মানে গতি কৰা নাই হয়নে নহয় তো আমি প্ৰথমে কম yes আমি প্ৰথমে কম যে yes কাৰণ আমাক খুদিছে গাড়ীখন ৰৈছিল নে আমি কম হয় ৰৈছিল তাৰ পিছত কৈছে if so for how much time it stopped আমি এনেকৈ ক'ব পাৰিম for 1 hour এনেকৈ আমি ক'ব পাৰিম ঠিক আছে ওকে তো আমি ইয়াত লিখিম 4 নম্বৰ তাৰ পিছত ইয়াত লিখিম yes ইয়াত লিখি দিম যে for 1 hour yes the car stopped for 1 hour আমাক সময়টো খুদা নাই তো আমি সময় নকও আমাৰ ইমান দৰকাৰ কি বা তোমালোকে যদি কৈ দিয়ে যে কোড কিমানখন ৰৈছে তেন্তে তোমালোকে ইয়াত লিখি দিব পাৰা from 11 am to 12 noon so ইমান বেছি লেখাৰ আমাৰ দৰকাৰ নাই at what time the speed of the car was equal at what time মানে কোনটো সময়ত গাড়ীখনৰ দ্ৰুতি স্পীড মানে দ্ৰুতি কি আছিল সমান আছিল ওকে আমি ইয়াত চাও চোৱা কোনটো সময়ত আছিল তোমালোকে ইয়াত চাবই পাৰা ধুনিয়াকে যে 7টাৰ পৰা একেবাৰে 11টা লৈ ইয়াৰ দ্ৰুতিটো সমান আছিল তাৰ পিছত আকৌ আমি চাব পাৰিম যে তাৰ পিছত আকৌ আমি ইয়াত চাম ক'ত আছিল 7টাৰ পৰা 11টা আৰু এই এটাৰ পৰা দুটা চোৱাচোন 50 কিলোমিটাৰ গ'ল দুটাতেই হয়নে নহয় তোমালোকে হয়তো বুজি পাই আছা ন কোৱাচোন প্লিজ ধুনিয়াকে এবাৰ চোৱা ইয়াতো 50 কিলোমিটাৰ 1 ঘণ্টাত 50 1 ঘণ্টাত 50 1 ঘণ্টাত 50 আকৌ ইয়াত 1 ঘণ্টাত 50 আকৌ ইয়াত 1 ঘণ্টাত মাত্ৰ 25 কিলোমিটাৰ গ'ল সো আমি ক'ব পাৰিম যে কোনটো সময়ত আছিল যে from 11 am to from 7 am to 11 am and 1 pm to 2 pm okay আমি তেনেকে লিখি দিম ধুনিয়াকে আই হোপ তোমালোকে বুজি পাই আছা ন ষ্টুডেন্টস বহুত ধুনিয়া from 7 am to 11 am and from 1 p.m. to 12 p.m. 2 p.m. Okay, I hope তোমালোকে এইখিনি বুজি পাইছা বহুতই ধুনিয়া হয়নে নহয় কোৱা এই কোৱেশ্চনটো আমাৰ বহুতই ধুনিয়া কোৱেশ্চন আমি সব গ্ৰাফ চাইখিনি আমি কৈ দিব পাৰিম যে কোড কি হ'ব বা কি হ'ব লাগিছিল okay these are very basic things okay to know everyone তোমালোকে introduction class to চাবা তেতিয়া তোমালোকে ধুনিয়াকে বুজি পাবা আৰু এটা ইম্পৰ্টেন্ট কথা মই তোমালোকক কৈ দিও তোমালোকে যদি আমাৰ ক্লাস 9 অৰ যেটো টিউশন ব্যাচ হয় হেতু যদি জয়েন কৰিব বিচাৰা যত নেকি তোমালোকে যিকোনো কোৱেশ্চন আমাক এই যে মই ক্লাসটো কৰাই আছো নহয় ইয়াতে তুমি খুদিব পাৰিবা এতিয়া কব যে স্যাৰ আমি কেনেকৈ খুদিম ক্লাস কৰাই থাকুতে এইটো ইয়াত যদি বুজি পাইছা তাত আৰু ধুনিয়াকে বুজি পাবা কাৰণ তাত তুমি যিকোনো কোৱেশ্চন খুদিব পাৰিবা তাৰ এটো হয় এটা পেইড ক্লাস মানে কি তাৰ কাৰণে তুমি কিবা এটা আমাক ফি দিব লাগিব যেটো নেকি একেবাৰে ন্যূনতম ষ্টুডেন্ট তোমালোকে 2 মাহৰ টিউশন ফি যিমান টকা গাঁৱত 2 মাহৰ টিউশন ফি যিমান তাত তোমালোকে আমাক সেই টকাটোৰে ইয়াত তুমি ম্যাথছ সায়েন্স আৰু ইংলিশ তোমালোকে পঢ়িব পাৰিবা এই তিনিটা সাবজেক্ট একেবাৰে ন্যূনতম দামত আমি কৰাও তোমালোকে যদি সেই ব্যাচটো জয়েন হ'ব বিচাৰা তেন্তে আমাক এইটো নম্বৰত কল কৰিবা 6002547877 students okay students I hope তোমালোকে এইখিনি বুজি পাইছা বহুত ধুনিয়া এটা আমি চাও নেক্সট কোৱেশ্চনটো এই কোৱেশ্চনটো আমাক কি দিছে এবাৰ আমি পঢ়ি চাও ইয়াত আমাক কৈছে the line graph of the electricity bills of the last 6 months of a family is given in the next page okay study the graph and answer the following okay আমি আমাক কৈছে যে এই ইয়াত এটা ৰেখা লেখ আমাক দিয়া আছে এই ৰেখা লেখটোত কি দিয়া আছে এটা ফ্যামিলিৰ
এটা ফ্যামিলিয়ে লাষ্ট 6 মাহত কিমান বিল আহিছে কি কথা হেতু আমাক ইয়াত দিয়া আছে কারেন্ট বিল আহিছে এটো আমাক দিয়া আছে তো আমাক এই গ্রাফটো প্রথমে আমি স্টাডি করি চাও ইয়াত কি দিয়া আছে ওকে তো ইয়াত কি দিছে এই y axis এ বুঝাইছে কি y axis এ বুঝাইছে ইউনিট y axis represent unit and x axis represent month x axis এ কি বুঝাইছে month বুঝাইছে সময় কিমান সময়ত কিমান ইউনিট তো আৰু ইফালে চাও আমি প্ৰতিটো ঘৰে বুঝাইছে 30 প্ৰতিটো ঘৰে বুঝাইছে 30 ইউনিট ওকে তো ইয়াৰ পৰা আমি চাব পাৰিম যে এপ্ৰিল মাহত কিমান ইউনিট হ'ল এপ্ৰিল মাহত হৈ গল আমাৰ 150 ইউনিট এপ্ৰিল মাহত 150 ইউনিট তাৰ পিছত মে মাহত 90 ইউনিট মে মাহত 90 ইউনিট জুন মাহত গল 240 ইউনিট কাৰণ গৰম দিন জুন হনে নহয় জুলাই মাহত 180 ইউনিট তাৰ পিছত আগষ্ট মাহত কিমান গল আমি প্ৰথমে স্টাডি কৰি আছো এটো আগষ্ট মাহতো কি হল 150 হল তাৰ পিছত সেপ্টেম্বৰ মাহত মাত্ৰ 60 ইউনিট okay তো ইয়াৰ পৰা আমি চাম যে what does the graph represent we will say that the graph represent y axis represent unit and x axis represent last 6 month simple ইমানটোই হয়নে নহয় কোৱা স্টুডেন্ট বহুতই সহজ বা আমি এনেকেও ক'ব পাৰিম যে the graph represent the information about the unit consumption of electricity for last 6 month হয়নে নহয় আমি এনেকে ক'ব পাৰিম তো এটা লিখিলেই হল তোমালোকে সোয়া স্টুডেন্ট তো প্রথম কোশ্চেনটো আমি লিখো প্রথম কোশ্চেনটোৱে আমাক কৈছে যে এই গ্রাফটোৱে মানে কি ৰিপ্ৰেজেন্ট কৰে ঠিক আছে তো হেতু আমি ইয়াত কম the graph represent বা present represent the information about the unit consumption of electricity for last 6 months for a family মানে কি কও পাৰো ওকে ইমানটো লিখিলে আমাৰ হ'ব প্ৰথমটো কোৱেশ্চনত আমি অসমীয়াত লিখিলে এনেকে লিখিম যে এই গ্ৰাফটোৱে যোৱা 6 মাহত এটা পৰিয়ালৰ বিদ্যুতৰ খৰচৰ ইনফৰমেশন দিয়ে সিম্পল বিদ্যুৎ বিলৰ ইনফরমেশন দিয়ে বা বিদ্যুৎ বিলৰ ইনফরমেশনক আমি কি কও অসমীয়াত তথ্য প্ৰদান কৰে আমি এনেকৈ ক'লেও হ'ব তাৰ পিছত চোৱা ইয়াত কি কৈছে what does the y axis indicate we will say that the y axis indicate the unit consumption okay আমি এনেকৈ ক'ব পাৰিম now we will say that here in this in point 2 আমি কম যে the y axis indicate the consumption of electricity unit done everyone বহুত হি ধুনীয়া এইটো তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো সাম স্টুডেন্ট নেক্সট কোৱেশ্চনটো কি আছে in which month
maximum unit of electricity is consumed. Okay, কোনটো মাহত maximum electricity unit consumed হৈছে? Okay, আমি এটো ধুনিয়াকে চাব পাৰিম যে কোত হৈছে এটো জুন মাহত হৈছে। জুন মাহত একেবাৰে 240 ইউনিট গল। তো এটো কি হ'ব? in June month, in June. Okay, তো আমি ইয়াত লিখি দিম 3 নম্বৰ in June month, কোনটো মাহত? জুন মাহত। তাৰ পিছত আমি 4 নম্বৰটো চাও স্টুডেন্টস। 4 নম্বৰ আমাক কি দিছে? in which month minimum unit of electricity is consumed, আৰু কোনটো মাহত আটাইতকৈ কম ইলেক্ট্ৰিসিটি কনজাম হৈছে, মানে কোনটো মাহত আটাইতকৈ কম ইলেক্ট্ৰিসিটি খৰচ হৈছে। তো হেতু আমি চাবলৈ গলে হেতু আমি চাম যে হেতু হৈ যাব কি স্টুডেন্ট কোৱা? এটো হল আমাৰ সেপ্টেম্বৰ মান্থ। কি মান্থ? সেপ্টেম্বৰ মান্থ। তো এটো আমাৰ 4 নম্বৰ হ'ব in September, in September month, কোনটো মাহত? সেপ্টেম্বৰ মাহত। আৰু তাৰ পিছৰ একেবাৰে শেষৰটো আমি চাও in which month equal units are consumed, আৰু কোনটো মাহত সমান ইউনিট কনজাম কৰা হৈছে। তো আমি ইয়াত চাও যে যদি ইয়াত আমি ধুনিয়াকে চাও কোনটো মাহত হ'ব এইটো চোৱা। আগষ্ট মাহত গল কিমান? 150, আৰু এপ্ৰিলতো গল কিমান? 150। তো এটো হৈ গল কি এপ্ৰিল এণ্ড আগষ্ট, isn't it everyone? এটো হ'ব in April and August month, August month. Okay, এপ্ৰিল মাহ আৰু আগষ্ট মাহত কি হল আমাৰ সমান ইউনিট খৰচ হৈছে। তো আই হোপ তোমালোকে এইখিনি বুজি পাইছা। বহুতই সহজ হয় না নহয় কোৱা? তোমালোকে টেনশন নলবা, ঠিক আছে স্টুডেন্টস? টেনশন লেই কা, ঠিক আছে না স্টুডেন্ট? তো যদি বুজি পাইছা বহুতই ভাল। এটা ভিডিও এটা লাইক কৰি দিও যদি এতিয়াও কৰা নাই, আৰু যদি চ্যানেলটো এতিয়াও সাবস্ক্রাইব কৰা নাই দেন প্লিজ সাবস্ক্রাইব দ্য চ্যানেল, ঠিক আছে? আৰু তোমালোকে আমাৰ এই ব্যাচটো জয়েন কৰিবলৈ আমাৰ লগত কন্টাক্ট কৰিব পাৰা, ঠিক আছে? সো এতিয়া আমি চাম question 3. Question 3 ত আমাক কি দিছে? A line graph of 100 students of a school who likes different games is given. Okay, আমাক কৈছে যে এটা ৰেখা লেখ আমাক দিয়া আছে যত নেকি 100টা স্টুডেন্ট, এটা স্কুলৰ 100টা স্টুডেন্টে কি কি গেম ভাল পায়, কি কি খেল, কোনে কিমান কেইজনে কিমান জনে কি কি খেল ভাল পায় হেতু আমাক দিয়া আছে। Now we need to study the graph and answer the following. Okay, first of all আমি question বোৰ না চাও, আমি answer বোৰ চাও। এটা আমাৰ y axis এ ইন্ডিকেট কৰিছে number of students and x axis এ ইন্ডিকেট কৰিছে আমাৰ name of the games. Okay, so this is easy. তো ইয়াত ক্রিকেট কেইজনে ভাল পায়? 20 জনে, হয় না নহয়? ক্রিকেট ভাল পায় 20 জনে। কাবাডি ভাল পায় কেইজনে? 10 জনে। কেইজনে? 10 জন। আৰু ৰেস মানে দৌৰ খেল ভাল পায় মাত্ৰ 15 জনে। আৰু আমি চাম ইয়াত যে জাম্প কেইজনে ভাল পায়? সেম 10 জনে। আকৌ আমি চাম যে মিউজিক কোনে ভাল পায়? কিমান জনে? 15 জনে। আৰু ব্যাডমিন্টন কেইজনে ভাল পায়? 5 জনে, ঠিক আছে স্টুডেন্ট? ফুটবল কেইজনে ভাল পায়? ফুটবল ভাল পায় 25 জনে। কেইজনে ভাল পায় স্টুডেন্টস? 25 জনে। ডান। সো ইয়াত আমি জাস্ট কব লাগে how many games are given in the data highlighted in the graph. আমাক কেইটা গেম দিয়া আছে এই গ্রাফটো। সিম্পল আমি ইয়াত কলি হল কেইটা 1 2 3 4 5 6 7 7। ও এটো মিউজিক্যাল চেয়ার, এটো মিউজিক্যালি যে গান বাজি থাকে তার পিছত চেয়ারত বহিব লাগে। তো কেইটা গেম দিয়া আছে আমাক? কেইটা? 7টা দিয়া আছে। তো আমি লিখে দিলেই হল the graph present information for 7 games. Okay, আমাকে নেম কব দিছে নে? how many games are given in the নাই আমাক কোৱা নাই। তো আমি ইয়াত লিখিম উত্তৰটো
The graph present it when present information presents information about for 7 games. 7 games done. ইমানটোই কৈছে আমাক which game is liked by most of them কোনটো ভাল পায় বেছি সবচেয়ে বেছি ভাল পায় ফুটবল ওকে তো আমি ইয়াত লিখি দিম 2 নম্বৰ football is the most liked game. Most like game. Okay, done. Next time is how which game is liked by very few of them. আটাইতকৈ কম কোনটো ভাল পায় এটো আসলে আমাৰ কি ব্যাডমিন্টন যেটো নেকি অকল 5 জন স্টুডেন্টে ভাল পায় তো ব্যাডমিন্টন তো এটো কি হৈ যাব আমি ইয়াত লিখিম badminton is the least liked game. Least মানে কম least liked game. Okay, আটাইতকৈ কম কোনটো ভাল পায় হেতু আমি লিখি দিলো তাৰ পিছত চাও আমি স্টুডেন্টস what are the games that are liked by equal number of students কি খেল আমাৰ equal number of student ভাল পায় তো ইয়াত কেটা মানে আছিল এক লগত আমি যদি চাও যে ইয়াত চাম যে 10 জনে কি ভাল পায় কাবাডি ভাল পায় আৰু জাম্পও ভাল পায় জাম্প আৰু কাবাডি 10 জনে ভাল পায় আৰু ইফালে কিবা আছিল নেকি ইয়াস মিউজিক্যাল চেয়াৰ কেজনে ভাল পায় 15 জনে আৰু ৰেসু 15 জনে ভাল পায় তো আমি ইয়াত কব পাৰিম যে কোন দুটা মিলি আছে কাবাডি আৰু জাম্প এটা আনটোৰ সৈতে মিলি আছে আৰু মিউজিক্যাল চেয়াৰ এণ্ড ৰেস এটা আনটোৰ সৈতে মিলি আছে তো আমি ইয়াত কব পাৰিম যে the graph shows 10 students liking both kabaddi and high jump. মই to লিখি দিয়াছো what are the games that are liked by equal number of students okay আমি এত লিখি দিম যে 10 students each like both kabaddi and high jump like running and like kabaddi and high jump eto hone no kabaddi and jump kabaddi banan tui howa nai kabaddi and jump also 15 students each like etu ki asile 15 student ki bhal paisile race and musical chair yes race and musical chair like race and musical chair
মিউজিক্যাল চেয়ার কোনে কোনে ভাল পোৱা কমেন্টত লিখি মোক দিয়া তোমালোক কোনোবাই ফার্স্ট আহিছানে মিউজিক্যাল চেয়ার খেলি এইটো লিখিবা তোমালোকে ওকে আই হোপ তোমালোকে বুজি পাইছা ইমানটো ঠিক আছে ইয়াত কাৰোবাৰ কিবা প্ৰবলেম থাকিব পাৰে নে কোৱাচোন নিশ্চয় ইয়াত কাৰো প্ৰবলেম থাকিব নোৱাৰে কাৰণ বস্তুবোৰ তেনে সহজ ঠিক আছে ষ্টুডেন্ট তো আমি এতিয়া চাম দ্য নেক্সট ওয়ান ওকে এই কোৱেশ্চনটো আমাক কি কৈছে in the adjoining graph the number of children in a week in a hospital shown children born in a week in a hospital is shown study the graph and answer the following questions okay আমাকে কৈছে adjoining graph মানে কি adjoining মানে কি কাষত থকা ঠিক আছে আমাক কৈছে কাষত থকা গ্ৰাফটোত দিয়া কি দিয়া আছে এটা উইকত এটা হস্পিটালত জন্ম হোৱা চিলড্ৰেনৰ সংখ্যা ওকে তো আমি গ্ৰাফটো ষ্টাডি কৰিব লাগে এন্ড উই নিড টু আনসার দ্য কোয়েশ্চনস ওকে তো আমি কোয়েশ্চনবোৰ আমি চাও মানডে আমাৰ কিমানজন ষ্টুডেন্ট কিমানজন চিলড্ৰেন বৰ্ন হয় 10 জন টিউজডে এটো 6 আৰু 8 ৰ মাজত আছে তেন্তে এটো হ'ব 7 জন তো ওয়েডনেসডে 12 জন থার্সডে 3 জন হ'ব 2 আৰু 4 ৰ মাজত 3 জন ফ্ৰাইডে 8 জন স্যাটাৰডে কেইজন ষ্টুডেন্ট স্যাটাৰডে সোৱাচোন তুমি ইফালে যদি তুমি ইয়াক লৈ যোৱা ন এটো হৈ যাব 15ত গৈ লাগিব কাৰণ 14ৰ পৰা আৰু এক ঘৰ গল তেন্তে এটো যেহেতু দুই ঘৰ পিছে পিছে গৈ আছে ন কিন্তু এক ঘৰ হলে 1 হ'ব দুই ঘৰত যেহেতু দুই গৈ আছে আৰু সানডে কিমান হয় সানডে জন্ম হয় কিমান 5 জন তো আমি এটো ক'ব লাগে জাস্ট হ্যাঁ তো আমি ইয়াত কম যে what does x axis indicate in the graph simple x axis indicate the weekdays okay weekdays আমি এটো কৈ দিম তাৰ পিছত কি কৈছে in which day of the week maximum number of children born in Friday simple আমেরিকা লিখি যান আটাইবোৰ বস্তু বহুত সহজ সো তোমালোকে একো টেনশন নলবা ঠিক আছে স্টুডেন্ট ওকে মই ইয়াত লিখো কোয়েশ্চন 1 আমি ইয়াত লিখিম যে x axis represent বা indicate x axis indicates the days of the week days of the week okay আমি অকন ধুনিয়াকৈ যদি গোটেইটো লিখি দিয়া তেন্তে এনেকে লিখিবা যে একেবাৰে পুৰা মিনিং হোৱা যদি দিয়া in which children were born in which children were born okay student I hope তোমালোকে এখিনি বুজি পাইছা the next question আমাক কৈছে যে কোনটো বাৰত মানে কোনটো দিনত আমাৰ এই সপ্তাহটোৰ কোনটো দিনত ম্যাক্সিমাম নাম্বার অফ চিলড্রেন born তো আমি কি কম যে এটো হল ফ্রাইডে তুমি নিজে সোৱা ফ্রাইডে না স্যাটারডে এটো হল কি স্যাটারডে কেজন শিশুৰ জন্ম হৈছে 15 জন সো it would be Saturday Sunday it was Saturday so আমি ইয়াত লিখিম on Saturday in Saturday okay student next তিনি আমি চাও কি কৈছে in which day where maximum number of children were born the same thing no students etu kitabot tumi soa etu mane ingrazit bhul dia ase
তো ইংৰাজীত এইটো হ'ব লাগিছিল ভুল হ'বই অসমীয়াত ঠিকই আছে অসমীয়াত এনেকৈ লিখিছে কোনটো বাৰত 3 নম্বৰটো লিখিছে কোনটো বাৰত আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল তো এইটো হ'ব লাগিছিল যে মিনিমাম কাৰণ প্ৰথমে মেক্সিমামটো সুধিছেই তেন্তে এইটোৰ 2 নম্বৰ আনসাৰ 3 নম্বৰ আনসাৰটো একেই হৈ যাব তো সেইকাৰণে আমি নিজেই বুজিব লাগিব যে এইটো কৈছে মিনিমাম okay number of children were born তো মিনিমাম কোনটো বাৰত born হৈছিলে সেইটো হল আমাৰ থাৰ্সডে কি থাৰ্সডে আমি ইয়াত লিখিম in থাৰ্সডে okay না তাৰ পিছত আমাৰ কি নম্বৰ আহিল 4 নম্বৰ কি আহিছে 4 নম্বৰত what is the total number of children born in the week তো আমি চাও Monday 10 জন Tuesday 7 জন 17 জন আৰু Wednesday আমাৰ কিমান হল 12 জন তো ফেলো হৈ গল কিমান 12 আৰু 17 29 হৈ গল তাৰ পিছত আৰু আমি চাও ফেলে Thursday কিমান জন 3 জন তো হৈ গল 32 আৰু Friday আকৌ 8 জন 40 তাৰ পিছত Saturday 15 জন তো হৈ গল 55 আৰু ইফালে হল 5 জন তো 55 plus 5 60 তো এটা আমাৰ কি হৈ যাব 60 স্টুডেন্ট তো আমি ইয়াত লিখিম টোটাল 60 স্টুডেন্ট মই কিয় কৈ আছো চিলড্ৰেন টোটাল 60 চিলড্ৰেন ওকে তো আমাৰ এইটো হৈ গল স্টুডেন্টস তোমালোকে সুবা আৰু কিবা কনফিউজন হলে মোক নিশ্চয় জনাবা ঠিক আছে স্টুডেন্ট তোমালোকৰ ইয়াত একো কনফিউজন নহয় আৰু যদি এইটো ক্লাছৰ বিষয় আৰু গম পাও আৰু যদি জানিব চেষ্টা কৰা তাত তোমালোকে আটাইবোৰ বস্তু পাবা হা you will get everything like notes MCQs mind maps weekly test series you can ask us doubts if you have any doubts then you can ask me তো তোমালোক হয়তো বহুতে অসমীয়া মাধ্যমৰ ইংৰাজী মাধ্যমৰ ক্লাস 9ত গৈ কিনি তো ইংৰাজী মাধ্যমটো পাবা তোমালোকে বহুতে হয়নে নহয় তো আমাৰ ইয়াত বাইলিঙ্গুৱেলত ক্লাস হ'ব আমাৰ মূলত ইংলিশত ক্লাসটো হ'ব এনেকৈ আমি কৰাম কিন্তু অসমীয়াৰটো তোমালোকে নোটস পাই যাবা যেনেকৈ তোমালোকে আমাৰ ওয়েবসাইটত গৈ কিনি ফ্ৰী নোটস ডাউনলোড কৰিব পাৰা হ্যাঁ তেনেকৈ আমাৰ পাবা ঠিক আছে স্টুডেন্ট ওকে বাই তোমালোকে ডেসক্ৰিপচনত বাকি ভিডিঅ'ছবোৰৰ লিংক পাই যাবা